জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা নিৰ্মম ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অসমৰ বিভিন্ন প্ৰান্তত। জামুগুৰিহাটৰ টভঙা বণিক সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত বুধবাৰে সন্ধিয়া এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ব্যৱসায়ীসকলৰ লগতে ৰাইজে বন্তি প্ৰজ্বলন কৰি সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে হিন্দু পৰ্যটকসকলৰ ওপৰত চলোৱা নৃশংস ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। প্ৰতিবাদকাৰীসকলে পাকিস্তানী গৰিহণা দিয়াৰ উপৰিও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। প্ৰতিবাদকাৰীসকলে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৃষ্ঠপোষকতা কৰা পাকিস্তানৰ নাম বিশ্বৰ মানচিত্ৰৰ পৰা মচি পেলাবলৈকো দাবী জনায়। আজি আমি টভঙাবাসী ৰাইজ হৈ পেলাই আমি ইয়াতে প্ৰতিবাদী কাৰ্যসূচী অৱলম্বন কৰিছোঁ। আৰু যোৱাকালি যিটো ঘটনা হ'ল জম্মু কাশ্মীৰৰ পেহেলগামত, সেইটো একেবাৰে গৰিহণাৰ যোগ্য। এইকাৰণে গৰিহণাৰ যোগ্য যে সাধাৰণ লোক যিবিলাকে আমাৰ জম্মু কাশ্মীৰ হৈছে এটা স্বৰ্গৰ ৰাজ্য বুলি কোৱা হয়, সেই স্বৰ্গৰ ৰাজ্যক চাবলৈ যাওঁতে যিবিলাক পৰ্যটক আছিলে, সেইটো হয়তো কোনোবা কৰ্ণাটকৰ আছিলে, কোনোবা হাৰিয়ানাৰ আছিলে, কোনোবা উৰিষ্যাৰ আছিলে, সকলোকে তেওঁলোকে একগোট সমবেত কৰি পেলাই কোনো ধৰণৰ জাতি বৰ্ণ ধৰ্ম কোনো নুসুধাকৈ হিন্দু হয় নে মুছলিম হয় সেই ধৰণে তেওঁলোকে সুধি পেলাই চাৰ্ট পেণ্ট খুলি তেওঁলোকে লেংটা কৰি পেলাই যি ধৰণে তেওঁলোকে কাৰ্যসূচী অৱলম্বন কৰিলে বা নিৰ্মম হত্যাযজ্ঞ লীলা তেওঁলোকে চলালে, তাৰ বিৰুদ্ধে আজি আমি ইয়াতে প্ৰতিবাদ কৰিছোঁ। আৰু এই প্ৰতিবাদ আমাৰ এই যে অঞ্চলতে সীমিত নাৰাখি পেলাই গোটেই ভাৰতবৰ্ষতে ইয়াৰ প্ৰতিবাদ হ'ব লাগে। আৰু অতি সোনকালে আমি দাবী জনাইছোঁ এই টভঙাবাসী ৰাইজৰ তৰফৰ পৰা চৰকাৰে যাতে অতি সোনকালে এই সন্ত্ৰাসবাদক নিৰ্মূল কৰিব লাগে, শেষ কৰিব লাগে। আৰু লগতে পাকিস্তানে যি ধৰণে এইবিলাক কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে, পাকিস্তানকো গোটেই আন্তঃৰাষ্ট্ৰীয় ভিত্তিত তেওঁলোকক নাকি লগাব লাগে আৰু পাকিস্তানৰ বিৰুদ্ধে ভাৰতে একশ্যন ল'ব লাগে। আৰু এই সম্পৰ্কত পাকিস্তানে গোটেই আন্তঃৰাষ্ট্ৰীয় যিটো মঞ্চ আছে, এই মঞ্চত দাবী উত্থাপন কৰিব লাগে যে পাকিস্তানক অতি সোনকালে গোটেই ৰাষ্ট্ৰ বিৰোধী এটা যিটো দেশ, সেই ৰাষ্ট্ৰ বিৰোধী দেশ বুলি ঘোষণা কৰিব লাগে। তেনেকুৱা আমি টভঙাবাসী ৰাইজৰ তৰফৰ পৰা আমি বিচাৰিছোঁ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, এম ভিলাই।